Hello students, আজি ভিডিও আমি ডিসকাস কৰিব গৈ আছো নিযুত মইনা 2.0 ফৰ্ম ফিল আপৰ বিষয়ে। তো ফৰ্মখন যেহেতু নতুনকৈ আহিছে গতিকে বহুতো ছাত্ৰ ছাত্ৰী অলপ দিগদাৰ পাই আছে ফৰ্মখন কিদৰে ফিল আপ কৰিব লাগিব। তো আজি ভিডিও আমি ডিসকাস কৰিব লাইছো যে এই ফৰ্মখন কিদৰে ফিল আপ কৰিব লাগিব, কিদৰে শুদ্ধকৈ ফিল আপ কৰিলে তোমালোকে পইচাটো পাবা। তো হাই স্টাৰ্ট কৰো। তো প্ৰথমতে চোৱা ইয়াতে ARN নম্বৰ দিয়া হৈ আছে যেহেতু ফৰ্মখন হৈছে HS সেকেন্ড ইয়াৰ গতিকে HS ফাৰ্স্ট ইয়াৰ আৰু HS সেকেন্ড ইয়াৰৰ ক্ষেত্ৰত ARN নম্বৰৰ ক্ষেত্ৰত কি কৰিব লাগিব তেওঁলোকৰ দৰ্পণ পোৰ্টেলত যেতিয়া তেওঁলোকে মানে এডমিশনৰ কাৰণে এপ্লাই কৰিছিল তাত ARN নম্বৰ এটা আছিল তো সেই ARN নম্বৰটো ইয়াত দিব লাগিব। যদি তোমালোকৰ তাত নাই তোমালোকে কলেজ বা স্কুলত খুদি পেলাই তোমালোকে হেতু কালেক্ট কৰি ইয়াত লিখিব লাগিব। তো স্কুল বা কলেজৰ অফিচত খুদিলে হ'ল কেৰানিক তাতে হিহঁতে হেতু জানিব তো তাতে তোমালোকে বহাই দিব পাৰিবা। আৰু বাকি ইয়াতে BA BSc BCom বা MA MSc তে তেওঁলোকৰ ইয়াত কি দিয়া হৈছে মই ফৰ্মখন চোৱা নাই বাৰু। তো তোমালোকে চাই ল'বা যে ইয়াত কি দিয়া হৈ আছে ARN নম্বৰ বুলি দিয়া আছে নে বেলেগ কিবা দিয়া আছে আৰু তলত হয়তো যিসকলে BA BSc পঢ়ি আছে তেওঁলোকৰ হয়তো সমৰ্থ পৰ্টেলৰ কিবা এটা নম্বৰ ইয়াত দিবলৈ দিয়া হৈ আছে তোমালোকে এবাৰ চেক কৰি ল'বা। তাৰ পিছত আহিছে পাৰ্সোনেল ইনফৰমেশন সেকশন। তো ইয়াতে চোৱা নেম অফ দা ষ্টুডেন্ট। তো ইয়াতে ষ্টুডেন্টজনৰ নাম দিব লাগিব, তোমাৰ নিজৰ নাম দিবা আৰু নামবিলাক লিখোতে এটা কথা লক্ষ্য কৰিবা তোমালোকে ব্লক লেটাৰত লিখিবা। ব্লক লেটাৰ মানে কেপিটেল লেটাৰত লিখিবা নামবিলাক তেতিয়া বেছি ভাল হয়। মেৰিটেল ষ্টেটাছ তো এটা বেছিভাগটো সিঙ্গেলে হ'ব তো সিঙ্গেলত টিক মাৰিবা। তাৰপিছত ডেট অফ বাৰ্থ তো ডেট অফ বাৰ্থ কোনটো হয় প্ৰথমতে ডে দিবা তাৰপিছত মান দিবা তাৰপিছত ইয়াৰ দিবা। তাৰপিছত দিছে নেম অফ ফাদাৰ অৰ মাদাৰ অৰ গাৰ্ডিয়ান। তো তোমালোকৰ চোৱা প্ৰথমতে যদি দেউতা আছে দেউতাৰ নাম দিবা, যদি দেউতা নাথাকে মাৰ নাম দিবা আৰু যদি দেউতা মা কেনেকুৱা হ'ব পাৰে কোনোবা ষ্টুডেণ্ট দেউতা মা হয়তো নাথাকিব পাৰে তেওঁলোকে নিজৰ গাৰ্ডিয়ানৰ নাম লিখিবা, হয়তো কোনোবা দাদাৰ নাম হ'ব পাৰে গাৰ্ডিয়ান যোন হয় আৰু যাৰ ঘৰত আছে তোমালোক তাৰ নাম দিলেই হ'ল। তাৰপিছত ৰিলিজন তো ৰিলিজন কি হয় তোমালোকৰ হিন্দু মুছলিম শিখ কি হয় আৰু দিবা ইয়াতে। মোবাইল নম্বৰটো ইয়াত দিবা যিবিলাক বক্সটো আছে তাত মোবাইল নম্বৰ দিবা আৰু এড্ৰেছ তো এড্ৰেছত কি দিব লাগিব প্ৰথমতে দিব লাগিব ভিলেজ অৰ টাউন অৰ চিটি। তো তোমালোকৰ নিজৰ নিজৰ গাঁৱৰখনৰ নাম বা টাউনৰখনৰ নাম ইয়াত লিখিলেই হ'ল। পিন নম্বৰটো দিবা তাৰপিছত ব্লকৰ মিউনিচিপালিটি অৰ টাউন কমিটি ইয়াতে তোমালোকে ব্লকৰ নাম দিব পাৰা বা কোনটো মিউনিচিপালিটিৰ এৰিয়াত পৰা সেইটো দিব পাৰা বা টাউন কমিটিৰ আণ্ডাৰত পৰা সেইটো দিলেই হ'ল। তো পুলিচ ষ্টেচন কোনটোত আণ্ডাৰত পৰে সেইটো দিবা আৰু ডিষ্ট্ৰিক্টটো দিবা। এতিয়া আধাৰ নম্বৰ দিছে যদি তোমালোকৰ আধাৰ নম্বৰ আছে আধাৰ নম্বৰ ইয়াত ভৰাই দিবা আৰু যদি নাই নিদিলেও চলিব। ইয়াত দেখিছা ব্ৰেকেটত লিখা আছে ইফ এভেইলেবল, যদি এভেইলেবল আছে তোমালোকৰ থাকিলেতো ভাল দিয়াটো ভাল বুলি কওঁ, যদি আছে দি দিবা আৰু যদি নাইতো উপায় নাই আৰু। তাৰপিছত দিছে নেম অফ LAC। তো ইয়াতে বুজিবলগীয়া আছে যে তোমালোকৰ বিধানসভা সমষ্টিৰ মানে বিধানসভাৰ যোনটো মানে সমষ্টি পৰে কোনটো সমষ্টিৰ আণ্ডাৰত তোমালোকে বিধানসভাত আছা সেইটো ইয়াত লিখিব দিছে। তো তোমালোকে সেইটো ইয়াত লিখিব লাগিব, যদি নাজানা তোমালোকে কাৰোবাক ডাঙৰৰ সহায় ল'ব পাৰা। তাৰপিছত দি দিওঁ ৰিচিভ দ্য বেনিফিট অফ MMNMA ইন দ্য লাষ্ট ইয়েৰ। তো যদিহে তোমালোকে নিযুত মইনা আঁচনিৰ তো যোৱা বছৰ যদি তোমালোকে নিযুত মইনা আঁচনি পাইছিলা তেতিয়াহ'লে ইয়াছত টিক কৰিবা আৰু যদি পোৱা নাই তেন্তে নোট টিক কৰিবা। এতিয়া যিসকল ছাত্ৰ ছাত্ৰী HS সেকেণ্ড ইয়াৰত আছে ছাত্ৰীহে হ'ব তো যিসকল ছাত্ৰী HS সেকেণ্ড ইয়াৰত আছে তো তেওঁলোকে হয়তো ফাৰ্ষ্ট ইয়াৰত পাইছে তেতিয়া টিক কৰিব পাৰিব বা বেলেগ যদি BA BSc পঢ়ি আছে তেওঁলোকে হয়তো হায়াৰ ছেকেণ্ডেৰীত পাইছে তেওঁলোকে ইয়াছত টিক কৰিবা আৰু যদি নাই পোৱা নোট টিক কৰিবা। তাৰপিছত ইয়াতে দিছে এডুকেশ্যনেল ডিটেইলছ। তো এডুকেশ্যন ডিটেইলছত তোমালোকে নেম অফ দ্য ইনষ্টিটিউট ফ্ৰম হুইচ পাষ্ট তো ক'ৰ পৰা পাছ কৰিছিলা লাষ্ট আৰু পিছত দিছে লাষ্ট এক্সামিনেশ্যন পাছ। তো লাষ্ট এক্সামিনেশ্যন কি পাছ কৰিছিলা তুমি যদি HS ফাৰ্ষ্ট ইয়েৰৰ ছাত্ৰী হয় তেন্তে তোমালোকে লিখিব লাগিব HSLC কথা লিখিব লাগিব আৰু যদি HS সেকেণ্ড ইয়াৰত পঢ়ি আছা তেন্তে তোমালোকে HS ফাৰ্ষ্ট ইয়েৰৰ কথা লিখিব লাগিব। তো HS যদি ফাৰ্ষ্ট ইয়েৰত হয় তেতিয়াহ'লে তোমালোকে কি কৰিব লাগিব ওপৰত যোনখন কলেজত বৰ্তমান পঢ়ি আছা সেইখন কলেজৰ নাম লিখিব লাগিব আৰু কোনোবাই যদি কলেজ চেঞ্জ কৰিছা তো আগৰ কলেজৰ নাম লিখিব লাগিব। তাৰপিছতে যদি HSLC লিখা ইয়াত মানে যিসকলে অলৰেডি ধৰা HS ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছে তেওঁলোকে HSLC লিখিব লাগিব। তো HSLC লিখাৰ লগে লগে তেওঁলোকে আগত পঢ়ি অহা স্কুলখনৰ নাম লিখিব লাগিব। তাৰপিছত ইয়াৰটো লিখিব লাগিব কিমান চনত পাছ হৈছিলা, ৰোল নাম্বাৰটো লিখিব লাগিব, ৰোল আৰু নাম্বাৰ দুটাই লিখিব লাগিব কিন্তু হা। তাৰপিছতে আছে নেম অফ দ্য ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰোল ইন, যোনটো ইনষ্টিটিউটত তুমি কাৰেণ্টলি পঢ়ি আছা সেই কলেজখনৰ নাম ইয়াত লিখিব লাগিব হ'ল। এতিয়া C নম্বৰ হৈছে আটাইতকৈ ইম্পৰ্টেণ্ট ছেকশ্যন। তো ইয়াত কিন্তু ভুল কৰিলে নচলিব। ইয়াত চোৱা কি আছে একাউণ্ট নম্বৰ। তো তোমালোকৰ বেংকৰ একাউণ্ট নম্বৰ এটা ইয়াত দিব লাগিব একাউণ্ট নম্বৰটো। তাৰপিছত IFSC কোড। তো তোমালোকৰ এই আছে IFSC কোডটো দেখিছা তো IFSC কোডটো তোমালোকৰ বেংকৰ যোনখন বহি আছে
তো বেংকৰ বহীখনতে দেখিবা তোমালোকে IFSC কোড দিয়া থাকে। যদি SBI হয় প্ৰথমতে ষ্টাৰ্টিঙত SBI বুলি থাকিব, তাৰপিছত যদি বেলেগ ধৰ ইউনিয়ন আছে তেতিয়া UNI বুলি তেনেকৈ থাকিব। তো চাই ল'বা অলপ, তোমালোকে তাতে লিখাই থাকিব IFSC নম্বৰ বুলি, সেইটো ইয়াত লিখিবা। আৰু নম্বৰবিলাক লিখোঁতে একদম স্পষ্টকৈ লিখিবা যাতে কোনো ধৰণৰ খেলিমেলি নহয়, চবেই যাতে বুজি পায় তেনেকৈ লিখিবা। কাৰণ বেংকৰ একাউণ্টৰ নম্বৰ যদি ভুলকৈ দিয়া বা এইবিলাক IFSC কোডটো যদি খেলিমেলিকৈ দিয়া তোমালোকৰ কিন্তু এটকাও বেংকত নোসোমায়। তাৰপিছত দি আছে একাউণ্ট হোল্ডাৰ নেম। তো যাৰ নামত আছে তোমালোকৰ নিজৰ নিজৰ নামটো ইয়াত লিখিবা। আৰু বেংক নেম, কোনটো বেংকত আণ্ডাৰত আছে, কোনটো বেংকত খুলিছা, তো ইয়াতে বেংকৰ নামটো দিব লাগিব। আৰু ব্ৰাঞ্চ মানে কোনটো ব্ৰাঞ্চৰ হয়, তো বেংকখন কোনটো ব্ৰাঞ্চত পৰিছে সেইটো ব্ৰাঞ্চ নেমটো তাত দিয়াই থাকিব বাৰু, তোমালোকে চাই ল'বা। তো কোনটো ব্ৰাঞ্চৰ নেম হয় সেইটো দিবা। তো এই গোটেইখিনি দিয়াৰ পিছতে ওপৰত তোমালোকে ছিগনেচাৰ কৰাব লাগিব হেড অফ দ্য ইনষ্টিটিউশ্যন, মানে হেডমাষ্টাৰৰ প্ৰিন্সিপালৰ চাইন কৰিব লাগিব ইয়াত ওপৰত। তাৰপিছতে ইয়াতে কৰিব লাগিব পেৰেণ্টছ গাৰ্ডিয়ান। তো যোনজন পেৰেণ্টছ হয় তোমালোকৰ মা বা দেউতাৰ, ইয়াতে ছিগনেচাৰ কৰিব লাগিব, ছিগনেচাৰ অফ দ্য ষ্টুডেণ্ট। আৰু লাষ্টত তোমালোকে কি কৰিব লাগিব, নিজৰ ছিগনেচাৰ ইয়াত কৰিব লাগিব। তো এইখিনি আছিলে নিযুত মইনা 2.0 ফৰ্ম ফিল আপৰ গোটেই ডিটেইলছ। আশা কৰিছোঁ তোমালোকে এতিয়া ফৰ্মখন শুদ্ধকৈ ফিল আপ কৰিব পাৰিবা। আৰু এটা কথা বাৰে বাৰে কওঁ যে ফৰ্মখন ধীৰে সুস্থিৰে ফিল আপ কৰিবা যাতে কোনো ধৰণৰ ইয়াত ভুল নহয়, কাৰণ ভুল হ'লে তোমালোকৰ কিন্তু কেঞ্চেল হৈ যাব পাৰে ফৰ্মখন। গতিকে সেইটো কথা লক্ষ্য ৰাখি তোমালোকে কিন্তু কেতিয়াও ফৰ্মখন ভুলকৈ ফিল আপ নকৰি শুদ্ধকৈ ফিল আপ কৰিবা। আৰু যাতে আশা কৰোঁ যে সকলোৱে এনেদৰে ফৰ্মখন ফিল আপ কৰি তোমালোকে নিযুত মইনা আঁচনি যি মানে টকা সেইখিনি পাবলৈ সক্ষম হ'বা। তো আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।